আপুনি ব্যৱহাৰ কৰি থকা মেডিচিনবিলাক আপুনি ক'ত থয়? বহুতক আমি দেখিছোঁ, বহুতে নিজৰ ডাইনিং টেবুলত থয়, নিজৰ টেবুলত থয় বা বিভিন্ন ধৰণৰ কিছুমানে কিচেনতো থোৱা দেখিছোঁ। চাওক, মনত ৰাখিব, মেডিচিন সদায় আপুনি প্ৰপাৰ এটা প্লেচত ৰখাটো দৰকাৰ। আৰু মেডিচিনবিলাক এটা যদি বক্সত আপুনি ভৰাই পেলাই আপোনাৰ ঘৰৰ, বিশেষকৈ যিটো বেডৰুমত যিজন ব্যক্তিয়ে মেডিচিন খাই আছে, সেই ব্যক্তিজনে থকা ৰুমটোৰ নৰ্থ ইষ্ট কৰ্ণাৰত যদি মেডিচিনছখিনি থৈ দিয়ে, তেতিয়াহ'লে তেওঁৰ বেমাৰত যি ভুগি আছে সেই বেমাৰৰ পৰা অতি সোনকালে তেওঁলোক ৰিকভাৰী হ'ব পাৰে। মনত ৰাখিব, মেডিচিনছ কেতিয়াও পুৰণা মেডিচিন যাৰ এক্সপায়াৰী ডেট গুচি গৈছে বা যিবিলাক মেডিচিন আপোনাৰ ব্যৱহাৰ অনুপযোগী হৈ পৰিছে, সেই মেডিচিনবিলাক যিমান পাৰে আপুনি ঘৰৰ পৰা আঁতৰাই পঠাব, কাৰণ তেতিয়াও আপোনাৰ শুক্ৰ গ্ৰহটো ডিষ্টাৰ্ব হয়। লগতে সদায় মেডিচিন নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখিব আৰু পুৰা প্ৰপাৰলি মেইনটেইন কৰি যদি মেডিচিন ৰাখে তেতিয়া ভাল। আৰু মনত ৰাখিব, যেতিয়া আপুনি মেডিচিন আপুনি ইউজ কৰিব আপোনাৰ কাৰণে, তেতিয়াহ'লে অলপমান নৰ্মেল মেডিচিন যিবিলাক মাল্টিভিটামিনছ বা এনেকুৱা গেছৰ টেবলেট কোনোবা দুখীয়া মানুহক দিবলৈ নাপাহৰিব। যদি আপুনি সেই ধৰণৰ কাম কৰে, আপোনাৰ নিজৰ মেডিচিন ল'ব লগা যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক নাইকিয়া হ'ব, অৰ্থাৎ আপোনাৰ বেমাৰ ভাল হ'ব।